আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভাত খোৱাৰ পৰা। এয়া টেঙা পাত আৰু দালি জোল, ইফালে ভাতকেৰেলা আলু পিটিকা, ইফালে মাছৰ চাটনি। এনেকুৱা হতে আমি এতিয়া ৰাতিপুৱা সাজটো খালোঁ, ল'ৰাকেইটা আগত কৰি পঠিয়ালোঁ। ইফালে আকৌ ৰ'দটো বেছি ওলাই দেখি গাহৰিকেইটা ইয়াতে লৈ আহোঁ বুলি ভাবিলোঁ, কাৰণ বৰষুণ দিয়া বাৰীটো গোটেই লেতেৰা হৈ গ'ল, সেইটো কাৰণে ৰাস্তাতে অলপ ওলাই দিওঁ বুলি ভাবিলোঁ। ইফালে আকৌ চাওকচোন, মই গাহৰিৰ কাৰণে দানা বনাই আছোঁ। মই কিন্তু গাহৰিৰ কাৰণে এনেকুৱাই দানা বনাওঁ দেই, আপোনালোকে কেনেকুৱা বনাই ক'ব আকৌ। এইটো মানে ঠাণ্ডা কৰি লয়, তেতিয়া আমি টুকুৰাৰ লগত মিলাই দিবলৈ পাৰোঁ ধুনীয়াকৈ। এতিয়া মই গাহৰিৰ কাৰণে দানা মানে বনাই আছোঁ, ঠাণ্ডা কৰি আছোঁ। আপোনালোকে এনেকুৱা ঠাণ্ডা কৰি খুৱাই নে নোখুৱাই ক'ব দেই। আৰু গাহৰি যিহেতু গৰম, সেইটো কাৰণে আমি গৰমে গৰমে খুৱাব নোৱাৰোঁ। এতিয়া এয়া চাওকচোন, মই দানাটো দিয়ে দিলোঁ ঠাণ্ডা কৰি, ৰাস্তাতে বান্ধি থৈ দিছোঁ গোটেইকেইটা গাহৰি। এইফালে এটা গাহৰি, এয়া মই এনেকুৱাই ঠাণ্ডা কৰি গাহৰিকেইটা দানা দিওঁ, মানে টুকুৰাৰ লগত দি দিওঁ। আৰু এটা আছে গাহৰি, এইটো এটা মানে একদম খাই বৈ পূৰা শুই আছে। ইফালে আকৌ এজনী গাহৰিক পাঠা লগাব লাগে, সেইটো কাৰণে ল'ৰাকেইটাও আহি পালে স্কুলৰ পৰা। আৰু মই যিহেতু গাহৰি পাঠা লৈ আহি আছোঁ, ল'ৰাকেইটাও গৈছিলে। চাওকচোন, গাহৰি পাঠা লগাবলৈ আহিলোঁ। ইফালে আকৌ ধান খুন্দা শুনিলোঁ মানুহে ঘৰত, ধুমাধুমকৈ খবৰ ল'ব গ'লেও ক'ৰবাত ধানৰ টুগুৰি পাম নেকি বুলি। এতিয়া খবৰ লৈ আহি ইফালে আকৌ টিউশ্যন মাষ্টৰ আহিলে, দেউতা সিহঁতে নিমখ চাহ খাব বোলে। ইফালে চাহ বনাইছোঁ, চেনি নাখাই বোলে, সেইটো কাৰণে বাতিতে নিমখ অলপ অলপ দি দিছোঁ, তাকে গুলি দিম বুলি ভাবিলোঁ। এইফালে আকৌ লাল চাহটো হৈয়ে গ'ল, দেউতাহঁতকো দি দিওঁ আৰু টিউশ্যন মাষ্টৰকো দিব লাগিব। টিউশ্যন মাষ্টৰক বাৰু মই লাল চাহ নিদিওঁ, গাখীৰ চাহকে দিম। ইফালে দেউতাহঁতক আগত মানে দি দিছোঁ, ওলাই থৈ লৈছোঁ চাহটো। এইফালে হৈ গ'ল ফাইনেলি দেউতা সিহঁতৰ চাহটো। আৰু ইয়াত মানে চেনি মই এতিয়ালৈকে দিয়াই নাই, চেনি অলপ দি দিম। আদা কাটি দিছোঁ, আদা দিলে অলপ ভাল লাগে। ইয়াত চেনি দি দিছোঁ মই এতিয়া ধুনীয়াকৈ। আৰু এতিয়া টিউশ্যন মাষ্টৰকো দিম আৰু আমিও খাব পাৰিম, হয়নে নহয় বাৰু? আপোনালোকে ক'বচোন দেই। ভাটিবেলা চাহ খাবলৈ অলপ ভালে লাগে দেচোন বাৰু। চেনিটো অলপ সৰহকৈ দি দিছোঁ। চেনি খালে কিন্তু চেনি সৰহকৈ পাব লাগে। ইফালে আকৌ গাখীৰটো দি দিছোঁ মই এতিয়া। চেনি খালে কিন্তু বহুত মিঠাকৈ খাওঁ, আৰু মই কিন্তু নাখালে একদম নিমখে খাওঁ। ইফালে আকৌ নিমখটো দি দিছিলোঁ দেউতাহঁতক, তাকে অলপ গুলি দিছোঁ। ইফালে আকৌ ইয়াত টিউশ্যন মাষ্টৰৰ কাৰণে ধুনীয়াকৈ লৈ গৈছোঁ মই এতিয়া চাহকাপটো দিবলৈ। মানে সদায় একেটা কামকে দেখুৱাই থাকিবলগীয়া হয়। এইফালে ল'ৰাকেইটাক পঢ়াই আছে, মই মনে মনেকৈ অলপমান ভিডিঅ' কৰিছোঁ আৰু ভিতৰতে দিছোঁ, যিহেতু ডাৱৰীয়া বতৰ ধুনীয়াকৈ হৈ আছে। এইফালে চাওকচোন, পালেং এখন আছিলে মানে এইটো ৰুমত, এনেকুৱা আমি পাল্টাই এনেকৈ থৈ দিছোঁ। ৰুমকেইটা মানে খালী নাই, গোটেই বস্তুৱে ভৰ্তি, সেইটো কাৰণে পালেংখনো এনেকুৱা থ'বলগীয়া হৈছে। এইফালে আকৌ দেউতাহঁতকো চাহ দিলোঁ। চাহ তাহ মা আৰু দেউতাই চাহ খাই এনেকৈ ধুনীয়াকৈ জংঘলবোৰ মানে জুৰি আছে চোতালতে, যিহেতু কৰিছে। কিবাকিনি ফুলগছ কিবাকিনি ৰুই থোৱা আছিলে, এইবোৰ মানে উঘলি দিলে। তাকে ভাবিলোঁ এনেই পেলাই দিয়াতকৈ মই এইবোৰ গাহৰিয়ে খাব নেকি বুলি নি দিছোঁ। ধুনীয়াকৈ খাইছে দেচোন বাৰু গাহৰিকেইটা। অলপমান হ'লেও সিহঁতৰ মানে পেট ভৰিব। আৰু বনৰীয়া মানে যিটো শাক, এইবিলাক পাচলিবোৰ মানে খালে সিহঁতৰ কাৰণেও ভাল হ'ব। ইফালে আকৌ মই পথাৰলৈ কঠীয়া অলপ মানে চাবলৈ আহিলে, সিফালে আকৌ দাদাহঁতৰ পেলাইছিলে, এইখিনি আকৌ আমাৰ ধুনীয়াকৈ বাৰু লাম্বা হৈছে। যিহেতু বৰষুণ দি থকা দেখি অলপ পানীৰো জীপ পৰিছে। এইখিনি মানে কঠীয়াখিনি আমাৰ ঘৰৰ কঠীয়াখিনি মাজতে অলপ হৈ গ'ল, পাতলা হৈছে। আৰু এইফালে আহি পাই ধুমাধুমকৈ গাহৰিকেইটা দানা দিবলৈ এতিয়া মানে একদম যা যোগাৰ কৰি আছে। আৰু বাৰীত নিব লাগিব, মানে দিনত থ'ব পাৰি ৰাস্তাত, কিন্তু ৰাতি হ'লে থ'ব নোৱাৰি। কোনে কি কৰিব, শত্ৰুৱে আজিকালি মানুহে গা নোমে শত্ৰু বুলি কয় নে নকয় বাৰু? আপোনালোকে ক'বচোন। কিন্তু কোনোবাই আকৌ চকুও লাগি যাব পাৰে, সেইটো কাৰণে মই আকৌ বাৰীত এতিয়া লৈ যাম। আমাৰ নৱসিংহতৰ গাহৰিক আকৌ এনেকুৱাই ৰাস্তাত বান্ধোতে ফুৰাটন দি দিলে, সেইটো কাৰণে ভয়ত মই ৰাস্তাত নাবান্ধোঁ। ইফালে আকৌ মাও নি দিছে গাহৰি, যিহেতু সৰহ, এদিকে জেউৰাটো খুলি এনেকৈ এদিকে আপ ডাউন কৰাই আছোঁ আৰু সিহঁতক। আৰু দেউতা মাও লাগি দিছে বাৰু। গাহৰি সৰহকৈ আছে আৰু পাঠা পোৱালি এটা লৈ অনা খাইছে, সেইটো কাৰণে মাও লৈ আহিছে, দেউতা লৈছে আৰু মই লৈছোঁ। মই বাৰু আগত এটা লৈ আহিলোঁ। চাওকচোন, গাহৰিখিনিক মানে ইমান আল ধৰিবলগীয়া হৈ আছে। তাৰ বাৰীত আনি গাহৰিকেইটাক এটা এটাকৈ এতিয়া বান্ধিব লাগিব। গাহৰিকেইটাও যে একদমবাৰে অহা যোৱা কৰি ইমান টানি টানি আনিছোঁ, ভাগৰে লাগি গৈছেগৈ। এইফালে গাহৰিকেইটা মই বান্ধি কুন্ধি লৈ আৰু আছোঁ দেই, আপোনালোকক আৰু এটা গাহৰি দেখুৱাই আছোঁ। গাহৰিকেইটা কিন্তু বাৰু যি কি হওক নহওক, ইমান লোকৰ দৰে গাহৰি নহয়, ইমান অকৰা অবৰা, ধুনীয়াকৈ আহে বাৰু। এইজনী হৈছে মাইকী গাহৰি, মই যোনটো মানে পাঠা লগাবলৈ আনিছিলোঁ, দেউতাই লৈ আহিছে।
এইজনী হৈছে মাইকী গাহৰি আৰু বাকীকেইটা পাঠা। দিনটো মানে গাহৰিকেইটাৰ লগতে লাগি থাকিবলগীয়া হয়। মানে গাহৰিকেইটাৰ লগত মানে কি কাৰণত দানা খুৱাব লাগে, খুৱাব লাগে, সিহঁতক যত্ন ধৰিব লাগে, ৰ'দ পাইছে নেকি, গৰম লাগিছে নেকি, এনেকুৱা মানে কৰি থাকোঁতে দিনটো যায়গৈ। চাওকচোন জাগাৰ অৱস্থা কি কৰি থৈছে, গোটেই উকুটাই মেলি মানে জেগাখিনি খাস্তাং কৰি থৈছে চাওকচোন। সেইটো কাৰণে মই ভাবিলোঁ আকৌ ৰাস্তাত বান্ধি দিওঁ, তাত আকৌ ধুনীয়া গছৰ চেহা আছে, সেইটো কাৰণে ভাবিলোঁ ৰাস্তাতে বান্ধি দিওঁ। ইফালে গাহৰিকেইটাক এটা এটাকৈ বান্ধি আছোঁ, কাৰণ জেগাই জেগাই সিহঁতকো বান্ধিব লাগিব, নহ'লে কামুৰি লাগিব। আৰু ৰাতিতে পাক ধৰি ল'লে বহুত এখুৰাবলৈ ভয়ো লাগে দেচোন বাৰু। আজি মানে সদায় লাৰি থাকিলেও নহয়, গৰু ছাগলীক অলপ লাৰিব পাৰিলেও কিন্তু গাহৰি অলপ ভয় লাগে। গাহৰি মানে সিহঁতৰ মানে জানটো বচাবলৈ চাই থাকে, মানে একদম কামুৰি দিব পাৰেও, কোনো গেৰাণ্টি নাই। সেইটো কাৰণে মই অলপমান দূৰকৈ বান্ধিবলগীয়া হৈছে। মানে যিবোৰ ঘটনা নহওঁতে নিজে অলপ ছেপাৰেট কৰি ৰাখিব লাগে, হয় নাই নহয় বাৰু। আৰু ইফালে আকৌ মই একেটা গাহৰি বান্ধি লৈ এয়া চাওকচোন, 3টা সৰু সৰু গাহৰি পোৱালি আছে, ডাঙৰজনী এদিকে বান্ধিছোঁ। আৰু ইয়াৰ ৰাতিৰ অৱস্থা, সন্ধিয়া টাইমত কাৰেণ্ট নাই, ল'ৰাকেইটাক কি পৰীক্ষা দিব চাওকচোন। আন্ধাৰত, এনেকুৱা আন্ধাৰত কিবা পৰীক্ষা দিবলৈ পাৰিব নেকি, সিহঁতে পঢ়িবলৈ যদি নোৱাৰে। এতিয়া আমি মমবাতি লৈ লৈ ল'ৰাকেইটাক পঢ়াবলগীয়া হৈছে। এনেকুৱা মহৰ ধূপ লগাইছোঁ আৰু ল'ৰাকেইটা পঢ়ি কিন্তু হ'ল বাৰু। এতিয়ালৈকে তেওঁ বৰ্তমান কাৰেণ্ট অহাই নাই।